এজন বিশেষভাৱে সক্ষম লোকৰ জীৱন সংগ্ৰাম এই যুৱকজনলৈ মন কৰক। সুন্দৰ শৰীৰ, সুন্দৰ চেহেৰা। যুৱকজনৰ নাম ৰাজু পাংমি। ঘৰ ধনশিৰি মহকুমাৰ চুঙাজান অঞ্চলৰ আমকুৰি গাঁৱত। আজিৰ পৰা 8 বছৰৰ পূৰ্বে ৰাজু সম্পূৰ্ণ সুস্থ আছিল, কিন্তু এটি দুৰ্ঘটনাত পতিত হৈ ৰাজুৱে নিজৰ সোঁহাতখন হেৰুৱাইছিল। তেতিয়াৰ পৰাই ৰাজুৰ জীৱনলৈ নামি আহিল কাল অমানিশা। সুন্দৰভাৱে কৰ্ম কৰি জীৱন অতিবাহিত কৰা ৰাজুৰ জীৱনটো যেন দুখ আৰু হতাশাৰে ভৰি পৰিল। ৰাজুৰ পৰিয়ালত পিতৃ মাতৃৰ লগতে তেওঁৰ পত্নী আৰু দুটিকৈ সন্তান আছে। বয়স বাঢ়ি যোৱাৰ লগে লগে পিতৃ মাতৃও অসুখীয়া হৈ পৰিল। এতিয়া পৰিয়ালটোৰ একমাত্ৰ ভৰসা ৰাজু পাংমি। সেয়েহে ৰাজু বিশেষভাৱে সক্ষম হোৱাৰ পিছতো ওচৰৰে ৰুবু নেওগ নামৰ এজন লোকৰ ঘৰত ফাৰ্ণিচাৰৰ কাম কৰিবলৈ আৰম্ভ কৰিছে। এখন হাতেৰে কাঠত ৰং বোলাইছে, নতুবা চিজ পেপাৰ মাৰিছে, কাৰণ তেওঁৰ সন্মুখত আছে পৰিয়াল আৰু সন্তানৰ ভৱিষ্যত। কিন্তু ৰাজুৰ দুখ দুৰ্দশা কোনে শুনিব, কোনে বুজিব? আজিলৈকে চৰকাৰৰ ফালৰ পৰাও কোনো সাহায্য লাভ কৰা নাই। বৰ্তমান সময়ত ৰাজুৱে নিজৰ কথা নাভাবি কেৱল পৰিয়ালটোৰ বাবেই এনেদৰে হাঁহিমুখে কৰি গৈছে জীৱন সংগ্ৰাম। ৰাজুক অৱশ্যে এই ক্ষেত্ৰত আমগুৰি দগাঁৱৰ ৰুবু নেওগে সম্পূৰ্ণ সহায়ৰ হাত আগবঢ়াইছে। সৰুপথাৰৰ পৰা মণ্টু শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। মোৰ নাম ৰাজু পাংমি। ক'ত ঘৰ? মোৰ ঘৰ ওচৰতে, ইয়াতে ওচৰতে আমগুৰি। চুঙাজান? আমগুৰি চুঙাজান। কিমান দিনৰ পৰা এনেকৈ কাম কৰি আছে? মই কাম কৰা আজি 10-15 দিন হ'ল। 10-15 দিন? কাৰ তাত কাম কৰে? মই এই আমাৰ ওচৰৰ ৰুবুদা ঘৰত কাম কৰি আছোঁ। আপোনাৰ হাতখন আচলতে জন্মগত নে কিবা হৈছিলে? নহয়, মোৰ এক্সিডেণ্ট হৈছে। কিমান বছৰ হ'ল? আজি 8 বছৰমান হ'ল। 8 বছৰমান হ'ল। এই ঘৰত কোন কেনেকৈ আছে? ঘৰত মোৰ দেউতা, মা, মই আৰু মানুহজনী, 2টা ল'ৰা। আপোনাৰ? এতিয়া সিহঁতক খুৱাবৰ কাৰণে আপুনি এনেকৈ কষ্ট কৰিছোঁ, উপায় নাই। আজি 8 বছৰ আগত ভালেই আছিলে, পৰিস্থিতি ভাল ঘৰত। মা দেউতা অলপ ভালেই আছিলে। এতিয়া মা দেউতা বুঢ়া হ'ল, মই এতিয়া কৰিবলগীয়া হৈ গৈছে আৰু। এখন হাতেই কাম? উপায় নাই, কৰিব লাগিব। চৰকাৰৰ পৰা একো পোৱা নাই বৰ্তমানটো। মই নিজে পোৱা নাই। যেতিয়া মই বিয়া পাতিলোঁ, আজিকালি মোৰ মানুহজনীয়ে ৰেচন কাৰ্ড পাইছে চৰকাৰৰ পৰা। আপুনি বিকলাংগ কিবা চাৰ্টিফিকেট বা তেনেকুৱা কিবা পাইছে? মই এইটো গাঁৱত বহুতে কয় আৰু ময়ো কৰিবলৈ বিচাৰোঁ, কিন্তু চাৰ্টিফিকেট লাগে বোলে। তো মোৰতো ঘটনা চেন্নাইত হৈছে, সেইটো কাৰণে ইয়াত ক'তবা ওলাই চাগে কয়, সিহঁতি ওলাবলৈ। আজিলৈকে ওলাব তেনেকুৱা মানুহ পোৱা নাই যে লগ কৰি যাবলৈ। চৰকাৰৰ মানে একো সা সুবিধা নাই? নাই, আজিলৈকে মই হাতৰ বিষয়ে লৈ একো পোৱা নাই। ৰিপৰ্টাৰ লাইভ অসম।